যেহেতু আজি বহুকেইগৰাকীক সোধাপোছা কৰা হৈছে এফালে ৰূপকমল কলিতাক জেৰা কৰা হৈছে দ্বিতীয়তে দিগন্ত শৰ্মাক সাউণ্ড ইঞ্জিনিয়াৰ গৰাকীক আজি কিছু প্ৰশ্ন তেওঁ সুধিব দেহৰক্ষী দুগৰাকীক তেওঁলোক দুয়োগৰাকীৰে একাউণ্টত লেনদেন হৈছিলে তেওঁলোকক আজি সোধাপোছা কৰা হৈছে এই গোটেইখিনি কথা গীতাশ্ৰী এই মুহূৰ্তত নিউজ 18 অসম নৰ্থ ইষ্টৰ এই যিটো 12 বজাৰ বাতৰি ইয়াত বহুকেইটাই খবৰ আছে জুবিন অনুৰাগী অসমবাসীয়ে যিদৰে অতি ক্ষিপ্ৰতাৰে জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যৰ তদন্ত বিচাৰিছে ফাষ্ট ট্ৰেক আদালতত গোটেই ঘটনাৰ ন্যায় প্ৰক্ৰিয়া বিচাৰিছে আৰু তেনে মুহূৰ্ততে বহুকেইটাই খবৰ প্ৰথম খবৰটো এয়াই যে বংকিম ৰায় মেধি এই মুহূৰ্তত হাজিৰ হৈছে কোটি কোটি টকা জুবিন গাৰ্গৰ সৈতে লেনদেনত এক প্ৰকাৰ প্ৰত্যক্ষ হাত আছিলে গোটেই এই ধৰণৰ বিষয়বোৰক লৈ বংকিম ৰায় মেধি ইতিপূৰ্বে জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গক 1 কোটি টকা উভতাই দিম বুলিও কথা দিছিলে তাৰ পিছত আৰু কিমান টকাৰ লেনদেন আছিলে আৰু জুবিন গাৰ্গে কিমান টকা পাবলৈ আছিলে এইবোৰ জেৰাৰ এইবোৰ প্ৰশ্নৰ উত্তৰ দিব লাগিব আজি বংকিম ৰায় মেধি আৰু বংকিম ৰায় মেধি উপস্থিত হৈছে জুবিন গাৰ্গৰ দুজন বডিগাৰ্ড উপস্থিত হৈছে যি দুই বডিগাৰ্ড বছৰ বছৰ ধৰি নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্য জুবিনৰ এক প্ৰকাৰ সাতুৰ দৰে লাগি আছিল আৰু তাৰ পিছত তেওঁলোকৰ বেংকৰ একাউণ্টতে যেতিয়া কোটিৰ ওপৰত টকাৰ লেনদেন থাকিব কোটি কোটি টকাৰ তেওঁলোকৰ কোনো উৎস নোহোৱাকৈ তেওঁলোকৰ একাউণ্টত আহি পইচা সোমাব এইবোৰ এছআইটিয়ে মানি লোৱা নাই আৰু তাৰ উত্তৰ বিচাৰি আজি তৃতীয়বাৰৰ বাবে এছআইটিয়ে তেওঁলোকক জেৰা চলাইছে ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো প্ৰবাসী অসমীয়া যিগৰাকী প্ৰথম ৰূপকমল কলিতা আহি গুৱাহাটীৰ এছআইটিত হাজিৰ হৈছিল তেওঁক যোৱা নিশা আৰক্ষীৰ বাহনেৰে লৈ গৈ তেওঁক এয়াৰপৰ্টত নমাই দিয়া হ'ল আৰু ঠিক 11:30 মান বজাত তেওঁ গৈ ছিংগাপুৰ পালে তেওঁক বুজাই পৰাই পঠাৱা হ'ল এই স্থানৰ পৰা কোৱা হৈছে বাকী 7 প্ৰবাসী অসমীয়াক তুমি লৈ আহা আপোনাক পুনৰ আমি তলব কৰিম এই ধৰণৰ কথা বাৰ্তা হৈছিল আৰু প্ৰবাসী অসমীয়া ৰূপকমল কলিতাক ছিংগাপুৰলৈ পঠাই দিয়া হ'ল এই মুহূৰ্তত এটা ডাঙৰ খবৰ দৰ্শকসকলক জনাওঁ অৰ্থাৎ ৰূপকমল কলিতা তেওঁ উভতি যাব পাৰিব নিশ্চয় ইতিমধ্যে গীতাশ্ৰী ৰূপকমল কলিতা ছিংগাপুৰ পালেগৈ যোৱা নিশা তেওঁক বিমানত উঠাই দিছে আৰক্ষীয়ে আৰু তেওঁক অতি কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে ৰূপকমল কলিতাক ছিংগাপুৰলৈ পঠিয়াই দিয়া হৈছে আৰু ৰূপকমল কলিতাই এটা আশ্বাস দি গৈছে প্ৰতিশ্ৰুতি দি গৈছে যে যেতিয়াই মোক বিচাৰিব মই ছিংগাপুৰৰ পৰা পুনৰ এছআইটিৰ কাৰ্যালয়লৈ আহিম আৰু প্ৰশ্নসমূহৰ উত্তৰ দিম কিন্তু ৰূপকমল কলিতাই দুটা দিনত বহুখিনি কথাই কৈ গ'ল কেৱল 7 গৰাকী অসমীয়া তাত উপস্থিত আছিল আন 3 গৰাকী অসমীয়া উপস্থিত আছিল সৰ্বমুঠ 10 গৰাকী প্ৰবাসী অসমীয়াক লৈ এই মুহূৰ্তত এছআইটিয়ে সমন জাৰি কৰিছে মেইল যোগে যিটো আমাৰ ভাৰতীয় দূতাবাস আছে সেই ছিংগাপুৰৰ লগত বা প্ৰশাসনৰ সৈতে যিটো জড়িত কৰাৰ যিটো সিস্টেম সেই সিস্টেমৰ মাধ্যমেৰে 10 গৰাকী প্ৰবাসী অসমীয়াক নতুনকৈ সমন জাৰি কৰা হৈছে অৰ্থাৎ তেওঁলোকক অনতি পলমে বিচাৰিছে আৰু মুখ্যমন্ত্ৰী গৰাকীৰ হেয়া ইংগিত আমি পূৰ্বেও দেখিছিলোঁ তেওঁ কৈছিল যে আমি অধিক কঠোৰ হ'ব লাগিব যোৱাকালিও তেওঁ মন্তব্য দিছে যে আমি ছিংগাপুৰৰ যি দূতাবাস আছে সেই দূতাবাসৰ সৈতে আমি সেই মাধ্যমেৰে আমি পুনৰবাৰ আমাৰ দৰ্শকক দীপাংকৰ আপুনি আমাৰ সৈতে সংযুক্ত হৈ থাকক ডাঙৰ খবৰটো আমি পুনৰবাৰ জনাই লওঁ যে সিআইডিৰ জিম্মাৰ পৰা ইতিমধ্যে ৰূপকমল কলিতাক যাবলৈ দিয়া হৈছে ছিংগাপুৰীয়া অসমীয়া ৰূপকমল কলিতাক দুদিন ধৰি সোধাপোছা কৰিলে জেৰাৰ অন্তত ছিংগাপুৰলৈ উভতিবলৈ অনুমতি দিছে বিমানবন্দৰলৈ আৰক্ষী নিজা বেষ্টনীৰ মাজেৰে লৈ যোৱা হৈছে তদন্তত সহযোগিতাৰ প্ৰতিশ্ৰুতি দিছে যে লাগিলে আকৌ আহিব ৰূপকমল কলিতা গুৱাহাটীৰ ঘৰত প্ৰৱেশ এক প্ৰকাৰ নিষিদ্ধ ছিংগাপুৰীয়া অসমীয়া ৰূপকমল কলিতাক তেওঁ উভতিছে ইতিমধ্যে এছআইটিৰ জেৰাৰ অন্তত ছিংগাপুৰলৈ উভতিছে বুধবাৰে নিশা আৰক্ষীয়ে বিমানবন্দৰত থৈ আহিছিল নিশা আচলতে যাবলৈ দিয়া হৈছে তদন্তৰ সহযোগিতা ৰূপকমলক গুৱাহাটীৰ ঘৰত প্ৰৱেশ নিষিদ্ধ কৰিছিল স্থানীয় লোকে আৰু ছিংগাপুৰীয়া অসমীয়া ৰূপকমল কলিতাক দুদিন ধৰি জেৰা কৰিলে এছআইটিয়ে আৰু এছআইটিৰ অন্তত পুনৰবাৰ ৰূপকমল কলিতা এছআইটিৰ জেৰাৰ অন্তত উভতিছে ৰূপকমল কলিতা গুৱাহাটীৰ ঘৰত প্ৰৱেশ নিষিদ্ধ কৰিছিলে স্থানীয় লোকে ডাঙৰ খবৰটো আমি জনাই লৈছো পুনৰবাৰ দীপাংকৰ আপোনাৰ ওচৰলৈ আহিছো যেহেতু ৰূপকমল কলিতা গ'লগৈ তেওঁ কিন্তু কৈছে যে 7 জন নহয় 10 জন তেওঁ আৰু 3 জনৰ নাম যেহেতু দিছে আৰু ৰূপকমল কলিতাৰ কথা যদি কোৱা যায় তেওঁ আচলতে যেহেতু যাবলৈ পাৰিলে তেওঁ নিশ্চয়কৈ কিছু ভাইটেল কিছু কথা সেইখিনি সময়ত কি হৈছিল কি নহৈছিল সেই ধৰণৰ কথা বতৰা হয়তো আৰক্ষীৰ আগত এছআইটিৰ টিমৰ আগত হয়তো কৈছে প্ৰতিজন অসমবাসীয়ে জানিব বিচাৰিব কাৰণ 8 গৰাকী প্ৰবাসী অসমীয়াৰ নাম ওলাইছিল তাৰ পিছত আৰু 3 গৰাকী কোন প্ৰবাসী অসমীয়াৰ নাম ওলাল এই মুহূৰ্তত ৰহস্যৰ মাজত আছে আৰু ৰূপকমল কলিতাই সেই আন 3 প্ৰবাসী অসমীয়াৰ নাম এই মুহূৰ্তত এছআইটিৰ আগত প্ৰকাশ কৰি গৈছে তাৰ পিছত এছআইটিয়ে ৰূপকমল কলিতাক বাদ দি আন 10 গৰাকী ব্যক্তিলৈ সমন জাৰি কৰিছে তেওঁলোকলৈ সমন পঠাইছে আৰু কৈছে যে অনতি পলমে আপোনালোকে গুৱাহাটীৰ স্থিত যিটো উলুবাৰী স্থিত যিটো সিআইডিৰ কাৰ্যালয় আছে তাত তেওঁলোকে আহি হাজিৰ হ'ব লাগে গতিকে মুখ্য
মুখ্যমন্ত্ৰীগৰাকীয়েও যোৱাকালি নিশা যিটো বাইট দিছিলে তাত তেওঁ স্পষ্টভাৱে কৈছে যে তেওঁলোকক আমি বিচাৰিছোঁ আৰু প্ৰতিজন অসমীয়াই বিচাৰিব কাৰণ জুবিন গাৰ্গৰ মৃত্যুৰ আজি 21টা দিন ছিংগাপুৰত থাকি তেওঁলোকে যিদৰে লুকা ভাকু খেলি এই যিখন খেল খেলি থাকিলে অসমীয়াৰ আৱেগৰ সৈতে তেওঁলোকে যিখন এক প্ৰকাৰ খেল খেলি থাকিলে তাক কোনো এজন অসমীয়াই কিন্তু শুদ্ধভাৱে মানি ল'ব পৰা নাই খং ক্ষোভ এই ধৰণৰ প্ৰকাশ এক প্ৰকাৰ ছ'চিয়েল মিডিয়াৰ যিসমূহ পোষ্ট গীতাশ্ৰী আমি দেখিবলৈ সক্ষম হৈছোঁ তাত কিন্তু খঙৰ বহিঃপ্ৰকাশ দেখিবলৈ পোৱা গৈছে যিটো জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যৰ ভেদৰ কথাক লৈ বিভিন্নজনে মন্তব্য প্ৰদান কৰিছে তেনে মুহূৰ্তত জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে 19 আৰু 20 নম্বৰ দিনটোত দুদিনৰ তেওঁ দুটাকৈ ফেচবুক পোষ্ট দিছে তাত তেওঁ ন্যায় প্ৰসংগ উল্লেখ কৰিছে তলৰ পিনে #justice4Jubin লিখি এক প্ৰকাৰ সেই পোষ্টসমূহ পাব্লিছ কৰিছে তাৰপিছত পৰিয়ালটোৱে ন্যায় বিচাৰিছে আৰু পৰিয়ালটোৰ ফালৰ পৰা যিহেতু SITত মেইল যোগে এজাহাৰ দাখিল কৰা হৈছিল আৰু সেই এজাহাৰৰ ভিত্তিতে 18/2025 19/2025 এইসমূহ যি কেছ ৰেজিষ্টাৰ কৰিছে তাত এই হত্যাৰ এটা গোচৰ অৰ্থাৎ BNS সংযুক্ত কৰা হৈছিলে 103 আৰু সেই হত্যাতে অভিযুক্ত হৈ আন 4 গৰাকীৰ কথা বাদেই দিলোঁ জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাতৃগৰাকী অভিযুক্ত হৈছে হত্যাত অভিযুক্ত কাৰণ 103 BNSটো তাত সংযুক্ত হৈ আছে গতিকে সন্দীপন গাৰ্গ এই মুহূৰ্ততো CIDৰ লকআপত আছে মই CIDৰ লকআপৰ যদি ভিতৰৰ কথাখন কিছু বৰ্ণনা কৰিব বিচাৰোঁ তেতিয়াহ'লে এই মুহূৰ্তত CIDৰ লকআপ দুটা আছে তাত যোৱা নিশা কিছু ৰদবদল কৰা হৈছিল এই মুহূৰ্তত সিদ্ধাৰ্থ শৰ্মাৰ লগত বৰ্তমান শেখৰজ্যোতি গোস্বামীক ৰখা হৈছে চামকানু মহন্তৰ লগত বৰ্তমান এই যি সন্দীপন গাৰ্গ তেওঁক বৰ্তমান ৰখা হৈছে আৰু আন এটা আছুতীয়া কথাত অমৃতপ্ৰভা মহন্তক ৰখা হৈছে আৰু পৃথকে পৃথকে SITয়ে তেওঁলোকক জেৰা চলাই আছে ভাষ্যসমূহ মিল নে অমিল এই মুহূৰ্তত প্ৰকাশ হোৱা নাই কিন্তু আটাইকেইগৰাকী ব্যক্তিৰে পৰা ষ্টেটমেণ্টত বিশেষকৈ গুৰুত্ব দিছে SITয়ে আৰু প্ৰবাসী অসমীয়া হিচাপে প্ৰথমগৰাকী ৰূপকমল কলিতাই যিদৰে SITত আহি ধৰা দিছিল তেওঁ বহুখিনি কথাই কৈ গৈছে এই নতুনকৈ নাম প্ৰকাশ হোৱা 3 প্ৰবাসী অসমীয়া কোন তেওঁলোকৰ কি ইনভলভমেণ্ট আছে ইহঁতত তেওঁলোকে কি ধৰণৰ সামগ্ৰী যোগান ধৰিছিলে বা সাগৰৰ পাৰত থাকি তেওঁলোকে গোটেইসমূহ বিষয় জানি এক প্ৰকাৰ আত্মগোপন কৰি আছে নেকি বহুখিনি কথাই এই মুহূৰ্তত পোহৰলৈ আহিছে গতিকে ৰূপকমল কলিতাক খুব বুজাই বঢ়াই হয়তো ছিংগাপুৰলৈ পঠিয়াই দিয়া হ'ল তেওঁক হয়তো দায়িত্ব দি পঠোৱা হৈছে যে আন কেইজনকো তুমি গৈ এক প্ৰকাৰ মনাই আনা আৰু অসমলৈ অহা হয়তো তেনেধৰণৰ কথা থাকিব পাৰে কাৰণ মুন্না প্ৰসাদ গুপ্তা স্পেচিয়েল DGP তেওঁৰ সৈতে আমি কিছু সময় পূৰ্বে কথা বাৰ্তা হৈছিলোঁ তেওঁ স্পষ্টভাৱে জনাইছে যে তেওঁক CIDৰ যি SITৰ যি জিম্মা আছে তাৰ পৰা মুকলাই দিয়া হৈছে আৰু তেওঁক যাবলৈ দিয়া হৈছে গতিকে স্পেচিয়েল DGP গৰাকীয়ে এই মন্তব্যটো দিছে গতিকে ৰূপকমল কলিতা এই মুহূৰ্তত ছিংগাপুৰ গৈ পাইছে নতুন খবৰখিনি আহিছে যে 3 গৰাকী আন যি প্ৰবাসী অসমীয়া তেওঁলোক কোন তেওঁলোকৰ কি ইনভলভমেণ্ট এই মুহূৰ্তত আছে গতিকে পৰৱৰ্তী সময়ত বহুখিনি আপডেট থাকিব বিশেষকৈ জুবিন গাৰ্গৰ 2 বডিগাৰ্ডক আজি তৃতীয়বাৰৰ বাবে জেৰা চলোৱা হৈছে তেওঁলোকৰ একাউণ্টত কিদৰে কোটি কোটি টকাৰ লেনদেন হ'ল এই ধৰণৰ প্ৰশ্নৰ উত্তৰ এই মুহূৰ্তত SITয়ে লাভ কৰা নাই তাতকৈ ডাঙৰ কথা EDয়ে নিজাববীয়াকৈ কেছ ৰেজিষ্টাৰ কৰিছে আৰু মই দোহৰাই দিব বিচাৰিছোঁ পুনৰ সেই কথাটোৱে যে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যেতিয়া ইনভেষ্টিগেশ্যন কৰিব পাৰিব সেয়াই হৈছে ভাৰতৰ 3টা তদন্তকাৰী সংস্থা CBI ED আৰু আনটো হৈছে NIA উগ্ৰপন্থী লিংকত হয়তো NIA আগবাঢ়ি যাব EDয়ে টকা পইচাৰ লেনদেনৰ ক্ষেত্ৰত তদন্ত কৰিব আৰু অপৰাধজনিত এই ধৰণৰ ঘটনাক লৈ CBI আগবাঢ়ি যাব গতিকে EDয়ে যিটো কেছ ৰেজিষ্টাৰ কৰিছে তাত কিন্তু বিপদ বাঢ়িছে চামকানু মহন্তৰ কিয়নো এই যে বিত্তীয় খেলিমেলি বা ক'ৰ পৰা কেনেকৈ ধন লাভ কৰিছিলে ক'ত খৰচ কৰিছিলে বা ক'ত খৰচ কৰা কেৱল দেখুৱাইছিলেহে চিলমোহৰবোৰতো জব্দ হৈছে মুঠৰ পৰা বিপদ আসন্ন এতিয়া প্ৰসংগটো হৈছে আৰু এটা যিটো চকুত পৰা প্ৰসংগ এটা সেইটো আজিৰ দিনটো যে এই 2 গৰাকী দেহৰক্ষীৰ যি একাউণ্টত কোটি টকাৰ লেনদেন তেওঁলোকক আজি সোধা পোছা কৰিব উত্তৰ হয়তো কি পায় কি নাপায় সেয়া আমি হয়তো পৰৱৰ্তী সময়লৈকে আমি আশা কৰিছোঁ যে কিবা হয়তো আমি জানিম কিন্তু দীপাংকৰ বংকিম ৰায় মেধিৰ কথাও যদি কোৱা যায় তেওঁ আচলতে নিজে ঘোষণা কৰিছিলে যে জুবিন গাৰ্গৰ 1 কোটি টকা পাবলগীয়া আছে গৰিমা শইকীয়া গাৰ্গক তেওঁ উভতাই দিব তেওঁকো আজি মতা হৈছে গীতাশ্ৰী প্ৰথম কথা এই যে বজাৰ আমাৰ পথাৰ আমাৰ বজাৰ আমাৰ এই ধৰণৰ শ্লোগানৰ আৰৰ ব্যক্তিগৰাকী হৈছে বংকিম ৰায় মেধি আৰু সেই বংকিম ৰায় মেধিৰ লগত কোটি টকাৰ লেনদেন আছিলে জুবিন গাৰ্গৰ হয়তো বহুখিনি টকা আজিও পাবলৈ থাকি গ'ল জুবিন গাৰ্গে আৰু যাৰ বাবে তেওঁ সদম্বে আহি ঘোষণা কৰিছে যে মই 1 কোটি টকা মই দিবলৈ আছোঁ আৰু মইতো দিম বুলি প্ৰতিশ্ৰুতিবদ্ধ হৈছিল তেওঁ কেমেৰাৰ সন্মুখত তেওঁ ভাষ্য দিছিলে একাংশ টিভি চেনেলৰ টকশ্বত গৈ উপস্থিত হৈছিলে কিন্তু সেইগৰাকী বংকিম ৰায় মেধি আজি তলব কৰা হৈছিল তেওঁক SITয়ে তেওঁক বিচাৰিছে টকাৰ হিচাপ বিচাৰিব কিমান টকা দিব আছে ক'ৰ পৰা সেই টকাৰ উৎস আৰু বৃন্দাবন থিয়েটাৰৰ মালিক বংকিম ৰায় মেধিয়ে আজি এইসমূহ প্ৰশ্নৰ উত্তৰ কিদৰে দিয়ে কিমান টকা দিবলৈ আছে এটা নতুন দিশ আজি উন্মোচন হ'ব কিন্তু ক'ব বিচাৰিছোঁ 4টাকৈ বেংকৰ শাখা প্ৰবন্ধক
একাউণ্টেণ্টক আমি ইয়াত দেখিছোঁ এক্সিছ বেংক HDFC বেংক আৰু আন দুটা বেংকৰ মোৰ হাতত তথ্য নাই কিন্তু 4টা বেংকৰ মেনেজাৰ আৰু কেচিয়াৰ পৰ্যায়ৰ বিষয়া বেংকৰ বিষয়া আজি আহি ইয়াত উপস্থিত হৈছে বিশেষকৈ শামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ এই টকাৰ কি ধৰণৰ লেনদেন আছিলে তেওঁলোকৰ কাৰণ কৈছোৱে পূৰ্বে যে সিদ্ধাৰ্থ শৰ্মাৰ 8টাকৈ বেংক একাউণ্ট এই মুহূৰ্তলৈকে ফ্ৰিজ কৰা আছে শামকানু মহন্তৰ 11টাকৈ বেংক একাউণ্ট বৰ্তমান ফ্ৰিজ হৈ আছে এই ফ্ৰিজ হৈ থকা একাউণ্টবোৰত ক'ৰ পৰা টকা সোমাইছিল কিমান টকা তেওঁলোকে উইথড্ৰ কৰিছিল এইবোৰ ষ্টেটমেণ্ট বিচাৰিছিল মেনেজাৰ সিদ্ধাৰ্থৰ কথাটো য'ত আহিছে মেনেজাৰ সিদ্ধাৰ্থৰ এই একাউণ্টবোৰত কিবা তেনেকুৱা ধৰণৰ যিটো সকলোৱে বৰ্তমান সন্দেহ কৰি আছে প্ৰশ্নৰ আওতাত আছে সেই ধৰণৰ ধনৰ বৃহৎ পৰিমাণৰ কিবা লেনদেন হোৱা কথা আহিছে নেকি পোহৰলৈ ইনভেষ্টিগেশ্যনত সেয়া সন্দেহ থকাৰ বাবেই আমি অনুমান কৰি লৈছোঁ বেংকৰ বিষয়াক SIT সাক্ষাৎ কৰাৰ কি প্ৰয়োজন কিছু ভিতৰুৱা আমি কথা বাৰ্তা হৈছোঁ তাত স্পষ্টভাৱে গম পাইছোঁ শামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বেংক একাউণ্টৰ ডিটেইলছ বিচাৰিছে আৰু আটাইকেইটা বেংকৰ শাখাকেইটা হৈছে গুৱাহাটীৰ এটা পল্টন বজাৰ এটা ABC এটা কাহিলীপাৰা কিছু তথ্য আমিও সংগ্ৰহ কৰিছোঁ গতিকে আটাইকেইটা বেংকৰ এই মেনেজাৰ একাউণ্টেণ্ট বা যিকেইটা আমি বিষয়াক দেখিছোঁ তেওঁলোকে হাতত গধুৰ ফাইল লৈ আহিছে ষ্টেটমেণ্টবোৰ লৈ আহিছে আৰু গোটেইখিনি তথ্য SIT বিচাৰিছে কাৰণ হাজাৰৰ ঘৰত হ'ব এই গোটেই চাৰ্জশ্বিটখন মুখ্যমন্ত্ৰীগৰাকী যোৱাকালি কৈছে যে 90 দিনৰ ভিতৰত আমি চাৰ্জশ্বিট দাখিল কৰিব লাগিব আৰক্ষীক নিৰ্দেশ দিয়া বুলি এক প্ৰকাৰ তেওঁ ঘোষণা কৰিছে গতিকে আংশিক যিখন ষ্টেটমেণ্ট অৰ্থাৎ কেছ জাৰি থাকিব সেয়া 60 দিনৰ ভিতৰত দিব লাগিব 90 দিনৰ ভিতৰত সম্পূৰ্ণ চাৰ্জশ্বিটখন আদালতত দাখিল কৰিব লাগিব জুবিন গাৰ্গৰ দুটাকৈ পোষ্টমৰ্টেম ৰিপৰ্ট আছে বহুখিনি জটিলতা আছে বৰ্তমানলৈকে ছিংগাপুৰলৈকে অসম আৰক্ষী যোৱা নাই ঘটনাস্থলীত য'ত সংঘটিত হৈছে তাত আৰক্ষীয়ে ভিজিট কৰাটো খুবেই প্ৰয়োজন কাৰণ আদালতত নহ'লে এইবোৰ বিষয়ক লৈ এটা জটিল প্ৰক্ৰিয়া এটা আহি পৰিব গতিকে আৰক্ষীয়ে কোনো সুৰুঙা ৰৈ নোযোৱাকৈ তেওঁলোকে কেইবা হাজাৰৰ পৃষ্ঠাৰ এখন মজবুত কেছ ডায়েৰী এখন মজবুত চাৰ্জশ্বিট লিখিবলৈ তেওঁলোকে অগ্ৰসৰ হৈছে গতিকে পৰৱৰ্তী সময়ত আৰু আজিৰ দিনটোত কি ডেভেলপমেণ্ট থাকে আমিও নজৰ ৰাখিম দৰ্শকসকলক জনাম কিন্তু জুবিন গাৰ্গৰ ন্যায়ৰ দাবীক লৈ অসমবাসীয়ে কিন্তু এই মুহূৰ্তত অধীৰ আগ্ৰহেৰে বাট চাইছে গীতাশ্ৰী গতিকে বহুখিনি খবৰ থাকিব জনাই যাম পৰৱৰ্তী সময়ত হয় আমি এইখিনি সময়ত আমি সম্ভৱতঃ দিগন্ত শৰ্মাৰ যি ভাষ্য আমি সেয়া আমি দৰ্শকৰ বাবে আগবঢ়াম দিগন্ত শৰ্মাৰ তেওঁকো আজি কিছু সোধা পোছা কৰিব অৰ্থাৎ তেওঁকো হয়তো তেওঁৰ পৰা কিছু কথা জানিবলৈ বিচাৰিব তেওঁকো মতা হৈছে দীপাংকৰ আমাৰ সৈতে সংযুক্ত হৈ আছে পৰৱৰ্তী সময়ত সম্ভৱতঃ আৰু তেওঁৰ সৈতে কিছু কথা আমি জানিবলৈ সক্ষম হ'ম মুঠৰ ওপৰত আজিৰ দিনটোতো বহুকেইগৰাকী লোকক মাতি পঠিওৱা হৈছে বেংকৰ মেনেজাৰ গৈছে আৰু বেংকৰ প্ৰবন্ধক যোৱা অৰ্থাৎ যিবোৰ ধনৰ লেনদেনৰ এই গোটেই কথা বতৰাবোৰ এতিয়া এই গোটেই SITৰ তদন্ত প্ৰক্ৰিয়াৰ আওতালৈ আহিছে কাৰ একাউণ্টত কিমান টকা লেনদেন হৈছিলে সেয়া সম্পূৰ্ণ